আকৌ ডোনাল্ড ট্ৰাম্পৰ সেই পুৰণি ডায়লগ পুনৰ যেন প্ৰলাপ বকিছে ডোনাল্ড ট্ৰাম্পে। ডোনাল্ড ট্ৰাম্পে আকৌ আল্টিমেটাম দিছে, এইবাৰ হুংকাৰ আজি মাজনিশা। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত, মই প্ৰাঞ্জল। ডোনাল্ড ট্ৰাম্পে কৈছে যে আজি মাজনিশা ইৰাণৰ ওপৰত হ'ব ভয়ংকৰ আক্ৰমণ। ইৰাণে যদি পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ কাম কাজবোৰ বন্ধ নকৰে, সিমানেই কিন্তু ইৰাণৰ বাবে বিপদ অধিক ঘনীভূত হৈ থাকিব। তেতিয়ালৈকে ইৰাণৰ বিপদ থাকিব যেতিয়ালৈকে ইৰাণে পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ ভাণ্ডাৰবোৰ একেবাৰে বন্ধ কৰি নিদিয়ে, বা এই অস্ত্ৰ শস্ত্ৰত কাম কৰা প্ৰক্ৰিয়াবোৰ যেতিয়ালৈকে বন্ধ কৰি নিদিয়ে, তেতিয়ালৈকে আমেৰিকাই ইৰাণক আক্ৰমণ কৰি থাকিব। পাকিস্তানত আলোচনা হৈছিল, ইয়াৰ পূৰ্বৰ সম্প্ৰচাৰত আমি সদৰে কৰিছোঁ যে আলোচনাত প্ৰথমে অলপ সদৰ্থক ভাৱধাৰা দেখিবলৈ পোৱা গৈছিল। আলোচনাৰ অন্তত এই যুদ্ধ সাময়িকভাৱে বন্ধ হৈছিল, কিন্তু হঠাৎ ইৰাণে মালবাহী বা কিছুমান বাণিজ্যিক জাহাজৰ ওপৰত আক্ৰমণ সংঘটিত কৰিলে হৰমুজ প্ৰণালীত। তাতেই ক্ষুব্ধ হৈ পৰিল ডোনাল্ড ট্ৰাম্প। নাটো সন্মিলনত অংশগ্ৰহণ কৰি আছিল ডোনাল্ড ট্ৰাম্পে, আৰু তাৰ পৰাই হুংকাৰ দিলে যে যুদ্ধবিৰতি ভংগ হৈ গৈছে, আৰু আমেৰিকাই ৮০টাকৈ স্থানত, ইৰাণৰ ৮০টাকৈ স্থানত আমেৰিকাৰ সেনাবাহিনী আক্ৰমণ কৰিলে। প্ৰত্যুত্তৰত ইৰাণেও প্ৰতি আক্ৰমণ কৰা বুলি দাবী কৰিছে। ইৰাণে আমেৰিকাৰ মধ্যপ্ৰাচ্যত থকা ৮৫টাকৈ সামৰিক ঘাটিত ড্ৰোন আক্ৰমণ, মিছাইল আক্ৰমণ সংঘটিত কৰা বুলি দাবী কৰিছে। মুঠতে আক্ৰমণ প্ৰত্যাক্ৰমণ তীব্ৰ হৈ গ'ল। তাৰপিছত পুনৰ কিছু সময় বা কেইটামান ঘণ্টা বিৰতি, আৰু এতিয়া ডোনাল্ড ট্ৰাম্পে কৈছে যে মাজনিশা হ'ব আক্ৰমণ। ডোনাল্ড ট্ৰাম্পে কৈছে মাজনিশা হ'ব আক্ৰমণ। এই আক্ৰমণ কিমান ভয়ানক হয় সেয়া লক্ষণীয় হ'ব। ইয়াৰ পূৰ্বেও ডোনাল্ড ট্ৰাম্পে তেনেধৰণে মাজনিশাৰ সময় দিছিল, আৰু সেই মাজনিশাৰ কথা কৈ পাছত অৱশ্যে তেওঁ সেই সময়সীমা উঠাইও লৈছিল। আক্ৰমণ চলিছিল, কিন্তু তেওঁ যেতিয়া মাজনিশাৰ কথা কয় তেতিয়া কিন্তু আক্ৰমণ হোৱা নাছিল। এইবাৰ ডোনাল্ড ট্ৰাম্পে পুনৰ মাজনিশাৰ কথা কৈছে। মাজনিশা কঁপি উঠিব নেকি ইৰাণ, নে পুনৰ ডোনাল্ড ট্ৰাম্পে কথা সলাই ল'ব? স্বাভাৱিকতে যুদ্ধ কোনেও নিবিচাৰে, ডোনাল্ড ট্ৰাম্পে কথা উঠাই লোৱাটোৱে বিচাৰে সকলোৱে, কাৰণ বিশ্বত শান্তি বৰ্তি থাকিব লাগে। আৰু যদি এইবোৰ মাজনিশাৰ যদি ভাবুকি দি থাকে, ভয়ংকৰ আক্ৰমণৰ যদি ভাবুকি দি থাকে, বিশ্বত কেতিয়াও শান্তি নহ'বই। ইতিমধ্যেই চেনচেক্স বা শ্বেয়াৰ বজাৰ অথবা তেলৰ দাম কিমান বাঢ়িছে আপোনালোকে পূৰ্বৰ সম্প্ৰচাৰত গমেই পাইছিল। আমি ইতিমধ্যেই কৈছিলোঁ যে বুধবাৰে মানে আজিৰ দিনটোত 2.12% পতন হ'ল নেশ্যনেল ষ্টক এক্সচেঞ্জৰ সূচক নিফটিত। ইফালে 6% বাঢ়িল খাৰুৱা তেলৰ দাম। মানে চাওক কিমান ভয়ংকৰ পৰিস্থিতি। এয়া আকৌ যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে গোটেই বিশ্বত এনেধৰণৰ অশনি সংকেত, ক'লা ধোঁৱা বা এটা ভয়ংকৰ পৰিৱেশৰ উমান পোৱা গৈছে। যদি কিবা কাৰণত এই ডোনাল্ড ট্ৰাম্প নামৰ এই ব্যক্তিজনে, ৰাষ্ট্ৰপতিজনে যদি এনেধৰণে মাজনিশা আক্ৰমণৰ ভাবুকি দি থাকে, তেনেহ'লে পৰিস্থিতি কিমান বেয়ালৈ যাব পাৰে। আৰু সঁচাকৈ যদি ডোনাল্ড ট্ৰাম্পে এই আক্ৰমণ কৰি দিয়ে, তেতিয়া কিমান বিষম পৰিস্থিতি হ'ব পাৰে। মানে গোটেই বিশ্বক অস্থিৰ কৰি ৰাখিছে এওঁলোকে। আৰু আমি স্বাভাৱিকতে ইয়াত কোনো কথা কৈ থাকিলেও যিহেতু বিশেষ একো লাভ নাই, কিন্তু বাতৰিবোৰ যিহেতু আমি দিব লাগিব, সেই বাতৰিবোৰ দিয়াৰ কাৰণেই আমাৰ দায়িত্বটো আমি পালন কৰিছোঁ। মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দামামা, ইৰাণৰ সেনাঘাটিত আমেৰিকাৰ মিছাইল আক্ৰমণ, যি মাৰ্কিন চেণ্ট্ৰেল কামাণ্ড চমুকৈ চেণ্টকম, এই চেণ্টকমেই ইৰাণৰ ৮০টাতকৈ অধিক ঘাটিত চলালে ধাৰাবাহিক মিছাইল আক্ৰমণ, যেতিয়া হৰমুজ প্ৰণালীত মালবাহী জাহাজৰ ওপৰত ইৰাণে আক্ৰমণ কৰিছিল। তাৰ ঠিক পাছতেই তুৰস্কৰ আংকাৰাত নাটোৰ সন্মিলন চলি আছিল। সেই তুৰস্কৰ আংকাৰাৰ পৰাই ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে ইৰাণৰ সৈতে যি পাকিস্তানত আলোচনা হৈছিল, আৰু যাৰ ফলত তেওঁলোকৰ যুদ্ধবিৰতি হৈছিল, সেই যুদ্ধবিৰতি প্ৰত্যাহাৰ কৰা হৈছিল। আৰু সেই যুদ্ধবিৰতি প্ৰত্যাহাৰ কৰাৰ পাছত কি হ'ল? এয়া এতিয়া আক্ৰমণ প্ৰতি আক্ৰমণ চলিল। আৰু এতিয়া ডোনাল্ড ট্ৰাম্পে মাজনিশা ভয়ংকৰ আক্ৰমণৰ হুংকাৰ দিছে। আৰু যেতিয়াই মাজনিশা ভয়ংকৰ আক্ৰমণৰ হুংকাৰ দিয়ে, তেতিয়াই গোটেই বিশ্বৰ চকু থৰ হৈ পৰে। অৱশ্যে ইয়াৰ পূৰ্বতে যেতিয়া মাজনিশাৰ আক্ৰমণৰ হুংকাৰ দিছিল, মই ইতিমধ্যেই কৈছোঁ, তেতিয়া সেই আক্ৰমণ পাছত পৰৱৰ্তী সময়ত বাতিল কৰিছিল, আকৌ সময়সীমা বান্ধি দিছিল ইৰাণক। সেইটোৱে হওক, আকৌ সময়সীমা বান্ধি দিয়ক, এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নহওক। এই পৰিস্থিতিবোৰেই গোটেই বিশ্বত উত্তেজনাৰ সৃষ্টি কৰে, আৰু গোটেই বিশ্বত যেতিয়া উত্তেজনাৰ সৃষ্টি হয়, তেতিয়াই বজাৰৰ দাম বৃদ্ধি হয়, যিকোনো খাদ্য সামগ্ৰীৰ পৰিবহণ ব্যয় বৃদ্ধি হয়, শ্বেয়াৰ বজাৰৰ পতন হয়, আৰু গোটেই বিশ্ব বাণিজ্যত ই খলকনিৰ সৃষ্টি কৰে। আকৌ মানুহৰ জীৱনবোৰৰ কথাটো আছেই, মানুহৰ জীৱনৰ প্ৰতি ভাবুকি নামি আহে, মানুহৰ জীৱনবোৰো যায়, প্ৰাণ নাশ হয় মিছাইল আক্ৰমণৰ ফলত, বা যিকোনো ৰাসায়নিক আক্ৰমণৰ ফলতো হ'ব পাৰে। মুঠতে যিবোৰ আজিকালি আশংকা কৰা হৈ আছে, সেইবোৰত মানুহৰ জীৱন যায়, মানুহৰ প্ৰাণ যায়, কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰে। মুঠতে চাৰিওফালে এক ভয়ংকৰ অৱস্থা হৈ পৰে। সেই ভয়ংকৰ অৱস্থা
নোহোৱাটো আমি কামনা কৰিছোঁ আৰু ডোনাল্ড ট্ৰাম্পে এইবাৰো সেই পূৰ্বৰ দৰে কথাবোৰ যাতে উঠাই লয় সেইটো আমি আশা কৰিছোঁ। এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।